চৰকাৰ কিংবা জলসম্পদ বিভাগৰ প্ৰতি আস্থা হেৰুৱাই নাম কীৰ্তন আৰু হোমযজ্ঞৰে জলদেৱতাৰ পূজা পাতিলে 7খন গাঁৱৰ ৰাইজে। সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে পূজা অৰ্চনা কৰিলে নৈপৰীয়াই। ডিব্ৰুগড় চহৰৰ উপকণ্ঠ মহপোৱালিমৰা শিৱ মন্দিৰৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পাৰত দেখা গ'ল এক আধ্যাত্মিক পৰিৱেশ। হিন্দীভাষী আৰু অসমীয়াভাষী লোকসকলে নিজ ধৰ্মীয় ৰীতি নীতিৰে পৃথকে পৃথকে হোমযজ্ঞ আৰু নাম কীৰ্তন অনুষ্ঠিত কৰি খহনীয়া প্ৰতিৰোধৰ কামনা কৰি জলদেৱতাক স্মৰণ কৰে। আমি বিচাৰিছোঁ, আমি বহুত দুখীয়া ৰাইজ, নদী কাষৰীয়া ৰাইজ, গতিকে আমাৰ প্ৰথম কথা হ'ল শিৱ মন্দিৰটো আমি ওচৰতে হোৱাৰ কাৰণে আমি 8-9খন গাঁৱে খুব ভাল পাইছিলোঁ। কাৰণ যিহেতু ৰাইজে দূৰলৈ যাব নালাগে, ঠাউকতে পাইছিলে, ল'ৰা বুঢ়া সকলোৱে আহি ইয়াতে পূজা পাঠ কৰিছিলে। এতিয়া গৰাখহনীয়াৰ যি ৰূপ ধাৰণ কৰিছে তাৰ কাৰণে আমাৰ অতি দুখৰ বিষয়। গতিকে আমাৰ এতিয়া বহাগ মাহত এগৰাকী আই মাতৃয়ে আমাক জনাইছিলে যে এই ৰিংবান্ধ খহিব, ৰিংবান্ধ নাথাকে। যদি আপোনালোকে গোটেই ৰাইজ মিলি 3 গায়ন লৈ আৰু সমূহ ৰাইজক জনাজাত কৰি পেলাই আপোনালোকে তাৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰে, তেতিয়াহ'লে ৰিংবান্ধ ৰ'ব। সেইকাৰণে আমি আজি অতি শোকাতুৰভাৱে আহি ইয়াত আমি ইমানখিনি ৰাইজ যিমান হ'ব লাগিছিলে হয়তো সিমানখিনি হোৱা নাই, তথাপিতো যিমানখিনিয়ে পাৰিছে ভয়ে ভক্তিৰে আহি আজি ইয়াত উপস্থিত হয় এই কৰ্মভাগী কৰিবলৈ আমি আয়োজন কৰিলোঁ। ইতিমধ্যে জলসম্পদ বিভাগে মোহনা ঘাটৰ পৰা বগীবিল আইথানলৈকে জিঅ'বেগ আৰু পাৰ্কিউপাইনেৰে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম অব্যাহত ৰাখিছে। কিন্তু কাম চলি থকাৰ মাজতে চকুৰ সন্মুখতে চপৰা চপৰকৈ বৰলুইতত জাহ গৈছে ভূমি। শেহতীয়াকৈ জলসম্পদ বিভাগৰ কাম কাজত অতিষ্ঠ হোৱাৰ লগতে বিভাগটোৰ প্ৰতি আস্থা হেৰুৱাই 7খন গাঁৱৰ ৰাইজে মিলি এনেদৰে জলদেৱতাৰ পূজা অৰ্চনা কৰা দেখা গ'ল। কথা হ'ল এতিয়ালৈকে আমি তাৰ পৰা কোনো পৰিত্ৰাণ পোৱাৰ আমাৰ উপক্ৰম হোৱা নাই। সেয়েহে আমি বিশ্বাস কৰোঁ, আমি যিহেতু সনাতনী ধৰ্মৰ, সেয়ে আমি বিশ্বাস কৰোঁ যে আমাৰ ওপৰত ভগৱান নিশ্চয় আছে। সেয়ে আজি ৰাইজ একত্ৰিত হৈ আমাৰ এই গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি নেদেখাজনক নেদেখাজনকে আমি আমাৰ এই অনুষ্ঠানটো মানে আমাৰ এই যিটো অসুবিধা হৈ আছে বা প্ৰব্লেম হৈ আছে, সেই প্ৰব্লেমটো আমি তেখেতকে শিৰোগত কৰি আজি সমূহ 8-9খন গাঁৱৰ ৰাইজে মিলি আমি এই খুব অনুষ্টুপীয়াভাৱে হ'লেও আজি তেখেতক ওচৰত শৰণাগত হৈছোঁ, ইয়াৰ পৰা যাতে আমি পৰিত্ৰাণ পাওঁ। সম্প্ৰতি ভয়াৱহ ৰূপত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াক লৈ এক প্ৰকাৰ আতংকিত হৈ পৰিছে নৈপৰীয়া। কিন্তু বৰ্তমানো এই গৰাখহনীয়া প্ৰতিৰোধৰ বাবে সমাধান সূত্ৰ উলিয়াব পৰা নাই বিয়াগোম জলসম্পদ বিভাগে। একে প্ৰক্ৰিয়াৰে চলাই থকা খহনীয়া প্ৰতিৰোধ ব্যৱস্থাক আশ্বস্ত হ'ব পৰা নাই ৰাইজে। বল্ডাৰ ব্যৱস্থাৰ জৰিয়তে খহনীয়া প্ৰতিৰোধ কৰিবলৈ দাবী জনাইছে স্থানীয় নৈপৰীয়াই। অন্যহাতে মোহনা ঘাটৰ পৰা বগীবিল আইথান সংযোগী মথাউৰিটোৰ প্ৰতিও চৰম ভাবুকিৰ সৃষ্টি কৰিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই। এই মথাউৰিটো বৰলুইতে উটিয়াই নিলে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰলৈ প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিব।